নমস্কাৰ সকলোকে পলম কৰি হ'লেও ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। আৰু এয়া বিহুৰ ভিডিঅ' মানে যেতিয়া আমি পিঠা পনা পুৰিছিলোঁ তেতিয়াৰে ভিডিঅ' কৰি থোৱা আছিলে। যিহেতুকে মোৰ মোবাইলটো অকণমান বেয়া হৈ আছিলে, সেই গতিকে ভিডিঅ'সমূহ মই সময়মতে আপলোড কৰিব নোৱাৰা হ'লোঁ। আৰু এতিয়া 10-15 দিন মানে হ'ল ফেচবুকতো এক্টিভ নাই মই। এয়া ভিডিঅ' হৈছে গৰু বিহুৰ আগদিনাখনৰে, যিহেতুকে আমি পিঠাগুড়ি খুন্দিবলৈ ধনিয়া কোন ধনিয়া ইও বাবা এইটো ধনিয়া তোমাৰ আৰু দেখা দেখি কৈ থৈ আহিছে যে নিশ্চিয়ে যদি পইচা মোলে নেখেলি আৰু নাচি দিয়াচোন এখন আঁতৰি গৈ নাচে যেহে গম পাব নাচিছে বুলি সেইফালে নাচি কটা বিহুৰ কাৰণে বুলি বোৱাৰীও ঘৰলৈ আহিছিলে, যিহেতুকে তেওঁ হাজবেণ্ডৰ লগতে কৰ্মসূত্ৰে বাহিৰতে থাকে। বিহুৰ কাৰণে বুলি ঘৰলৈ আহিছিলে। তাৰপাছতে মায়ে মই বোৱাৰীয়ে মিলি তিনিজনীয়ে পিঠা পনা এয়া দেখিছে নহয় ধুনীয়াকৈ খুন্দি আছোঁ। আৰু লগতে আমাৰ টিকলিটো আছেই আৰু আমনি কৰিবলৈ। এইফালে মা মই আৰু এইফালে বোৱাৰী। তাৰপিছতে পিঠাগুড়ি ধুনীয়াকৈ খুন্দি মেলি লৈ আজৰি হৈ আকৌ এইফালে পিঠা পোৰা দায়িত্বটোতো আছেই। যিহেতুকে তিল পিঠা বৰপিঠাৰ কাৰণে একেলগতে পিঠাগুড়িখিনি খুন্দি লৈছোঁ। কাৰণ কোমল চাউলৰ পিঠাগুড়ি ৰ'দত দি থৈ দিলেও হৈ যাব। তাৰপাছতে আগতে সেয়া তিলপিঠাখিনি ধুনীয়াকৈ খুন্দি ল'ম। তিলপিঠাৰ কাৰণে আগতে খুন্দি লৈছোঁ। তাৰপাছত আকৌ পিঠাগুড়ি খুন্দি মেলি হৈয়ে দেখিছা নহয় বজাৰলৈ আহিলোঁ ছোৱালীকো কিবা এটা লৈ দিয়া বুলি কেনে। আৰু এইফালে বিহুৰ কাৰণে বুলি সৰু সুৰাকৈ কিবা এটা ল'বলৈ বুলি বিহু যদিও লগা নাই কিন্তু নিয়ম কিছু কৰিব লাগিব নহয় জানো। আৰু দেখিছে নহয় বতৰ কেনেকুৱা বেয়া হওক সঁচাকৈ দেই। একবাৰ কিন্তু মানিব লাগিব বিহু যেন কোনো অনুভৱেই নহ'লে। কাৰণ যিটো সময়ত মানে মানুহ বিচনী মাৰি থাকে সেই সময়ত বৰষুণৰে উৎপাত। এবাৰ কিন্তু পূৰা প্ৰকৃতিয়েও ৰূপ সলাই দিছে নহয়নে। যিটো সময়ত মানুহৰ বিচনী নহ'লে বা ফেন নহ'লে নচলে, সেই সময়ত ঠাণ্ডাৰ কাৰণে মানুহে গাত কাপোৰ লৈ শুবলগীয়া হৈছে। গতিকে ভাবি চাওক। তাৰপাছতে বজাৰ চজাৰ ধুনীয়াকৈ কৰি লৈ যিহেতুকে ঘৰৰ কাৰণে অলপ বস্তু ল'বলগীয়া আছিলে, মানে তিল ল'বলগীয়া আছিলে। তালৈ গ'লোঁ আকৌ বজাৰ কৰাৰ পিছতে আকৌ এয়া দেখিছে নহয় বজাৰত মানে বজাৰ কৰি পিনে এইফালে শেষে হোৱা নাই। যিহেতুকে আকৌ বজাৰো অলপ কৰিবলগীয়া আছিলে, শাক চব্জি। এইটো কি হয় ঐ তুলসী তই পইচা বুলি মই দেখিলোঁ নহয়। পিঠাগুড়ি খুন্দি মেলি লৈ বজাৰলৈ গৈ বজাৰ কৰি আহি তাৰপাছতো আকৌ এয়া দেখিছে নহয় পিঠা পোৰা তেতিয়া ব্যস্ত। ভাত পানী বনাই মেলি হ'ল, সকলোকে খোৱালোঁ বোৱালোঁ। তাৰপাছতে আকৌ দেউতাই লাষ্টত খাবলৈ থাকিলে। তাৰপিছতে এয়া বৰপিঠাখিনিও পুৰি ল'লোঁ একেলগতে। তিলপিঠা পুৰা হৈ গ'ল। বৰপিঠা পুৰি পিনে হওঁতে আমাৰ ৰাতি কেইটা বাজিছে জানেনে? ৰাতি 1:30 বাজি পাৰ হ'লগৈ। ঘৰৰ এয়া দেখিছে নহয় সকলো একদম পূৰা ফোচ মাৰি পিনে শুই আছে। আমি 1:30-2টা বজালৈকে বোৱাৰীয়ে মই দুইজনীয়ে পিঠা পুৰি বহি আছোঁ। বাকী ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব।